স্বাগতম জানাইছোঁ আসাম 2.0 চেনেলটিৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকে যদি ভাবি আছে অংগনবাদী আশা কৰ্মী আৰু মধ্যভোজীৰ ৰান্ধনী পদত চাকৰি কৰিম বুলি, তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, খুবেই এটা ভাল ভিডিঅ'। কিয়নো ফাইনেলি আশা কৰ্মী হওক, ৰন্ধন কৰ্মী হওক, মধ্যভোজীৰ ৰান্ধনী সকলোৰে পদ মুকলি হৈছে আৰু এই পদত আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব আৰু এই পদসমূহত আবেদন কৰিব কিমান বয়স লাগিব, সকলো ইনফৰমেশ্যন আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। সেইবাবে আপোনালোকে ভিডিঅ'টো মাত্ৰ স্কিপ নকৰাকৈ শেষলৈ চাব, কিন্তু স্কিপ কৰিলে যে আপোনালোকে মেইন টপিকটো এৰি দিব পাৰে, সেইবাবে মাত্ৰ স্কিপ নকৰাকৈ শেষলৈ চাব। অংগনবাদী শ্ৰমিক, অংগনবাদী সহায়িকা আৰু তত্ত্বাৱধায়ক বাবে শেহতীয়া অংগনবাদী খালী পদ লাভ কৰক। এতিয়া আপোনালোকে চাবলৈ এইধৰণে 2025 আপোনালোকে চাব, ইয়াত লিখা আছে। এতিয়া আপোনালোকে জানিব পাৰিব যে কি কি নথিপত্ৰ লাগিব, কিমানটো বয়স লাগিব, কেনেকৈ আবেদন কৰিব, সম্পূৰ্ণ ডিটেইল মই আপোনালোকে এতিয়া জনাম। আপোনালোকে এই জেগালৈ মন কৰক। ইয়াত চাওক, আপোনালোকে অংগনবাদী নিযুক্তি 2025 আৱাহ শ্ৰেণী আৰু সবিশেষ। ইয়াত চাওক, নিযুক্তিৰ নাম অংগনবাদী নিযুক্তি 2025 দ্বাৰা পৰিচালিত ICTS আঁচনিৰ অধীনত ৰাজ্য চৰকাৰসমূহ মানে ICTৰ ফালৰ পৰা এই পদসমূহ মুকলি কৰি দিছে আপোনালোকলৈ। তাৰপিছত উপলব্ধ পোষ্ট অংগনবাদী কৰ্মী, সহায়িকা, মিনিকৰ্মী, তত্ত্বাৱধায়ক। তাৰপিছত এতিয়া চাওক, আপোনালোকে শিক্ষাগত আৰ্হতা মানে কিমানটো লিখা পঢ়া হ'লে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। শ্ৰমিক আৰু ক্ষুদ্ৰ শ্ৰমিকৰ বাবে ক্লাছ 10 মানে 10ম উত্তীৰ্ণ হ'ব লাগিব, আৰু সহায়িকাসকলৰ ক্লাছ 8 উত্তীৰ্ণ হ'ব লাগিব, আৰু তত্ত্বাৱধায়কসকলৰ স্নাতক মানে ডিগ্ৰীটো পাছ কৰা হ'ব লাগিব। এতিয়া চাওক, আপোনালোকে বয়সৰ সীমা কিমান বয়স হ'লে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। 18 পৰা 35 বা 40 বছৰৰ ৰাজ্য অনুসৰি বিভিন্ন, মানে ৰাজ্য লৈ এইটো কাৰণ গোটেই ভাৰতবৰ্ষৰ বাবে এই পদসমূহ ওলাইছে, সেইবাবে আপোনালোকে ৰাজ্য অনুসৰি এই বয়সৰ সময়সীমাসমূহ দিয়া হ'ব। এতিয়া আপোনালোকে চাওক, আবেদন কৰিবৰ প্ৰক্ৰিয়া। এপ্লিকেশ্যন মোড অফলাইন, অনলাইন, ৰাজ্যভিত্তিক, মানে কোনো ৰাজ্যত অফলাইনত হ'ব, কোনো ৰাজ্যত অনলাইনতো চলিব। তাৰপিছত চাওক, নিৰ্বাচন প্ৰক্ৰিয়া শৈক্ষিক নম্বৰৰ ওপৰত ভিত্তি কৰি মেধা নথি পৰীক্ষণ সাক্ষাৎকাৰ, মানে এইটো নম্বৰৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। অংগনবাদী আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ আবেদনৰ সময়ত তলত দিয়া নথিপত্ৰসমূহ সাজু কৰি ৰখাটো নিশ্চিত কৰক। এতিয়া আপোনালোকে চাওক, কি কি নথিপত্ৰ কিহৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব, ইয়াত সম্পূৰ্ণ ডিটেইলত দিয়া আছে। আপোনালোকে চাওক, নথিপত্ৰ উদ্দেশ্য আধাৰ কাৰ্ড, পৰিচয়ৰ পৰীক্ষণৰ বাবে মানে পৰিচয় পত্ৰৰ বাবে আপোনালোক লাগিব। ডমিচাইল চাৰ্টিফিকেট আপোনাৰ নিজ ৰাজ্য বা জিলাৰ বাস কৰাৰ প্ৰমাণপত্ৰৰ বাবে আপোনালোকক লাগিব। তাৰপিছত জাতিগত প্ৰমাণপত্ৰ লাগিব। আপোনাৰ সংৰক্ষণৰ সুবিধা দাবী কৰিবলৈ যদি প্ৰয়োজন হয়, তেতিয়া আপোনালোকে এই জাতিগত প্ৰমাণপত্ৰটো লাগিব। শৈক্ষিক প্ৰমাণপত্ৰ, শৈক্ষিক আৰ্হতাৰ প্ৰমাণ, মানে আপুনি এইটো যোনটো পষ্টৰ কাৰণে আবেদন কৰি আছে তাৰ বাবে আপোনালোকে যিখন চাৰ্টিফিকেট দিছে এইটো আপোনাৰ সেই চাৰ্টিফিকেটখন লাগিব। মানে ধৰক যিটো আপোনাৰ সহায়িকাৰ বাবে কৈছে 8 পাছ, সেই 8 পাছৰ চাৰ্টিফিকেটখন আমাৰ দিব লাগিব। তাৰপিছত পাছপৰ্ট আকাৰৰ ফটো লাগিব আপোনাৰ আবেদন পত্ৰখনত লগাবলৈ। মোবাইল নম্বৰ লাগিব এটা এক্টিভ থকা আপোনালোকৰ। তাৰপিছত ইমেইল ID এটা লাগিব। এইটো আপোনালোকৰ কিয় লাগিব, চাওক, চৰকাৰী যোগাযোগ লাভ কৰিবলৈ আপোনালোকৰ এই ইমেইল ID টো দিব। তাৰপিছত আপোনাৰ চহী পত্ৰ জমা দিয়া আৰু স্বাক্ষৰ কৰাৰ বাবে আপোনালোকে এখন চহী কৰিব লাগিব। এইখিনি আপোনালোকৰ নথিপত্ৰ আৰু এইখিনি যোগ্যতা, এইখিনি আপোনালোকৰ যদি আৰ্হতা থাকে এডুকেশ্যন কোৱালিফিকেশ্যনত, তেতিয়া আপোনালোকে এই 2025 বৰ্ষৰ অংগনবাদী কৰ্মী হওক, আশা কৰ্মী হওক, অন্যথা আপোনালোকে মধ্যভোজীৰ ৰান্ধনী এইসমূহ পদত আপোনালোকে আবেদন কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আৰু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক নেদেখালোঁ যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, কিয়নো এই ভিডিঅ'টো বহুতেই দীঘল হৈ যাব, সেইবাবে মই আপোনালোকক নেদেখালোঁ। আপোনালোকে যদি কেনেকৈ আবেদন কৰিব লাগে তাৰ ওপৰত আপোনালোকে ভিডিঅ' লাগে, তেন্তে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিয়নো যেতিয়া মই আবেদন কৰা ভিডিঅ'টো দিম, আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে ঘৰতে বহি আপোনালোকৰ মোবাইল ফোনটোৰ জৰিয়তে আবেদন কৰিব পাৰিব। যি নহওক আজিলৈ ইমানটা